সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই আকৌ এটা ভিডিঅ' বনাবলৈ আহিছোঁ। অলৰেডি প্ৰথমতে কৈ দিওঁ, আজি ৰিজাল্ট দিয়াৰ সম্ভাৱনাটো একেবাৰে নাই আৰু ভিডিঅ'বিলাক মই আপোনালোকক দেখাই আছোঁ। প্ৰথমত আজি 20 এপ্ৰিল ৰাতিপুৱা 10 বজাত ৰিজাল্ট দিব, প্ৰকাশ পাবনে মানে কুৱেশ্যন মাৰ্ক কৰিছে। কিন্তু মই ভিডিঅ'টো গোটেইখিনি চালোঁ, তাত কি কি আছে, কেনেকৈ মানে দেখাইছে, মই সেই বস্তুবিলাকক দেখাই আছোঁ। কিন্তু মই প্ৰথমতে কৈ আছোঁ ৰিজাল্ট আজি নিদিয়ে। তাৰপিছত এইটো দিছে 100% কনফাৰ্ম ৰিজাল্ট কাইলৈ দিব। তো এইবিলাক নিউজ হৈছে কি ক'ম আৰু এইটো তোমালোকে বিবেচনা কৰি ল'বা কেনেকুৱা ধৰণৰ। মই চাইছোঁ ইয়াত একো নাই, কিন্তু তোমালোকে এটা বস্তু আছাম এইচএছ ৰিজাল্ট ডেট এইটো যে ভিডিঅ' আছে AHS 12 ৰিজাল্ট আপডেট, এইটো ভিডিঅ' মই গোটেই চাইছোঁ। তাত মানে তোমালোকৰ এটা ইম্পৰ্টেণ্ট কথা হৈছে যে তোমালোকে ইউটিউবত গৈ এইটো কৰা, তাত গৈ সেইটো কৰা, তাৰপিছত মানে এইবিলাক নিউজ চাইছে তোমালোকৰ ব্ৰেইনটো মানে বহুত মানে বেলেগ টাইপৰ কৰি দিছে। সেই কথাটো ময়ে কৈছোঁ, কাৰণ মই এজন HSLCৰ ষ্টুডেণ্ট এটা টাইমত আছিলোঁ, HSৰ ষ্টুডেণ্ট আছিলোঁ। তো তেনেকুৱা টাইমতে ৰিজাল্ট দিয়াৰ আগত মানে 10-12 দিনৰ আগত এনেকুৱা মানে চিন্তা এটা সৃষ্টি হৈ যায়, যিটো মানে কাকো ক'ব নোৱাৰোঁ। ঠিক তেনেকৈ মই ফিল কৰিছোঁ, তোমালোকৰ এনেকুৱা ফিল হৈ আছে মানে ৰিজাল্টটো দিব, কেনেকুৱা ফিল হৈ আছে, মানে ভাল হ'বনে বেয়া হ'ব, মানে বহুত ধৰণৰ চিন্তা তোমালোকৰ আহি আছে। ঠিক আছে, কাৰণ পেৰেণ্টছৰ কথা আছে, বেয়া হ'লে কি গালি দিব, কি দিব, মানে এনেকুৱা বিভিন্ন ধৰণৰ চিন্তা থাকে, মোৰো আহিছিল চেম। কিন্তু সেই চিন্তাটো কাৰ ক'ব পাব, যিজন ভাল ষ্টুডেণ্ট মানে মেক্সিমাম ভাল ষ্টুডেণ্টে বা মিডিয়াম ষ্টুডেণ্টবিলাকে সেই চিন্তাটো থাকে। কিন্তু জেনেৰেলি যাৰ একেবাৰে বেয়া হৈছে সিহঁতৰ কিন্তু এনেকুৱা চিন্তাটো নাথাকে, জেনেৰেলি নাথাকে, সকলোৰে কথা নহয়, কিছুমানৰ এনেকুৱা নাথাকে। কাৰণ মোৰো ফ্ৰেণ্ড আছিল না, তেনেকুৱা কথা কৈছিল, তো মই জানো। কিন্তু এই এনেকুৱা টাইমত এই ভিডিঅ'বিলাক ইউটিউবত দিয়া থাকে যে ৰিজাল্ট 22 তাৰিখত দিছে, তেনেকুৱা টাইপৰ মানে কিছুমান ভিডিঅ' বনায়, আৰু সেইবিলাক ভিডিঅ' চালে ভিতৰতো আৰু বুকুখন মানে কঁপি উঠে যে দিছেই নেকি। তো এইখিনি কথা। এতিয়া মানে তোমালোকে উপলব্ধ যিটো এপছ আছে সেই এপছটো ডাউনলোড কৰি ৰাখিবা। তাত মানে দেখিবা HS ফাইনেল ৰিজাল্টছ 20 লাইক টু বি এনাউন্স চুন। তাৰ মানে উপলব্ধ এপটো ডাউনলোড কৰি ৰাখিলে কি হ'ব, তোমালোকে ইয়াতো নটিফিকেশ্যন পাবা। তোমালোকে ইউটিউবত যোৱাৰ বাহিৰে ইয়াতে যদি বাৰ বাৰ অন কৰি চাই থাকা, তথাপি তোমালোকে ইয়াতকে ভাল মানে ব্ৰেইন ৱাছ নোহোৱাকৈ ইয়াতে ৰিজাল্ট মানে নটিফিকেশ্যনবিলাক পাবা। তোমালোকে ইউটিউবত যোৱা মানে কি তোমালোকৰ ব্ৰেইন কেতিয়া ৱাছ হৈ আছে আৰু ভিতৰত আৰু টেনশ্যন সোমাই দি আছে। তো এইখিনি কথা। এতিয়া তোমালোকে কাক ছাবস্ক্ৰাইব কৰিবা, কাক ফ'ল' কৰিবা, তো কোনবিলাক মানুহৰ চেনেলটোক ফ'ল' কৰিবা, সেইবিলাক তোমালোকৰ ওপৰত কথা, মই এইটো মানে ক'ব নাযাওঁ। কিন্তু এটাই কথা কি, তোমালোকে বাজে টেনশ্যন লোৱাতকৈ মানে ভাল এটা মানে ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰি ৰাখা, য'ত ভাল DLL আপডেট পাবা, তেতিয়া তোমালোকৰ টেনশ্যনবিলাক নহ'ব। বাছ এইখিনি ক'ম। সেই এপছটো ডাউনলোড কৰি ৰাখিবা। তাৰপিছত মই দেখাওঁ এই ভিডিঅ'বিলাকত ক'ত নিউজবিলাক মানে লৈ দি আছে, মই দেখাই আছোঁ তোমালোকক। ঠিক আছে, দেখা তোমালোক। ইয়াত মই গুগলত চাৰ্চ কৰিলোঁ HS ৰিজাল্টটো, তোমালোকে ইয়াত পঢ়িলে গম পাবা। ইয়াত চোৱা, এইবিলাক ভিডিঅ' মানে বনাই ইউটিউবত আপলোড কৰি আছে। দ্য আছাম হায়াৰ ছেকেণ্ডাৰী HS ফাইনেল ৰিজাল্ট 12 আৰ এক্সপেক্টেড ৰিলিজ বাই দ্য আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল লাষ্ট উইক অফ এপ্ৰিল লাইকলি উইথ 23 to 25। এতিয়া এই চোৱা, এই গুগলত যে এইবিলাক যে দি থাকে না, সেইটো এটা পেজ হয়। ঠিক আছে, গুগলৰ পেজ হয় এইটো। তুমিও পেজ এটা খুলি তুমি লিখি দিব পাৰিবা ৰিজাল্ট 25তো দিব। তো এইবিলাক এটা ৱেবছাইট হয় গুগলত। ঠিক আছে, এইটো তুমিও খুলিব পাৰা। ঠিক তেনেকৈ যে কি এইবিলাক ভিডিঅ' বনাইছে, বুজিছা? এইবিলাক ভিডিঅ' বনাই ইয়াৰ পৰাই কি কৰিছে মানে ইউটিউবত পাব্লিছ কৰিছে। তো এনেকুৱা টাইপৰ ভিডিঅ' বনায়। তো এইবিলাক একচুৱেলি মানে সিহঁতেও ক'ব নোৱাৰে, মানে কোনেও ক'ব নোৱাৰে। আৰু এই ৰিজাল্ট সম্বন্ধে মই ফেচবুকত কালি এটা ভিডিঅ' চাইছোঁ, এই ৰিজাল্ট ৰিলেটেড, HSৰ ৰিজাল্ট ৰিলেটেড। তেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি মানে কৈছিল, মানে এইটো কথাটো মই চাইছোঁ। মানে ধৰা 10-15 ছেকেণ্ডৰ ভিতৰত ভিডিঅ'টোত কৈছে কি ৰিজাল্টটো 20 তাৰিখৰ মানে ভিতৰত দিয়া কথা কৈছিল, এইটো মই শুনিছিলোঁ। তো সেইটো হিচাপত চাগে সিহঁতে ভিডিঅ' বনাইছে, কিন্তু সিহঁতেও নাজানে। মই অলৰেডি কৈছোঁ, যেতিয়াই মামা ক'ব যে ৰিজাল্টটো দি দিয়া, তেতিয়াই সেই ৰিজাল্টটো আমাৰ শিক্ষামন্ত্ৰী ছাৰে পাব্লিছ কৰিব, তাৰ আগত নকৰে। এতিয়া ডিপেণ্ড কৰিব মামা কেতিয়াই ৰিজাল্টটো পাব্লিছ কৰিব কয়। কথাটো সঁচা নে মিছা তোমালোকে নিজেও গম পোৱা। আৰু মানে তোমালোকক ডিটেইলছ ক'ব নাযাওঁ, তোমালোকে যিমান খুজি থাকিবা না ইউটিউবত, সিমানে তোমালোকৰ ব্ৰেইনটো নাইকিয়া হৈ যাব। তো সেইকাৰণে তোমালোকে এই উপলব্ধ এপছটো ডাউনলোড কৰি ৰাখা।
আৰু ভাল এটা ইউটিউব চেনেল য'ত ৰিয়েল আপডেট পাই থাকা সেইটোক ফ'ল' কৰি ৰাখা বাকী ইটাৰ মানে চালে তোমালোকৰ টেনশ্যন হাই হৈ যাব প্ৰেছাৰো হাই হৈ যাব তো আজিৰ ভিডিঅ'টোত ইমানখিনি তো ৰিজাল্ট দিয়াই নাই এক্সপেক্টেড আজি চাগে দিব নালাগেও তো মই টুইটাৰত ফ'ল' কৰি ৰাখিছোঁ ৰনজ পেগু ছাৰক তো যেতিয়াই টুইটাৰত দিয়াৰ লগে লগে নটিফিকেশ্যন আহিব মই লগালগ ভিডিঅ'টো শ্বৰ্ট ভিডিঅ'ত হওক 1 মিনিটৰ ভিডিঅ'টো মানে জনাই দিম আৰু লিংক কেইটা যে আছে 12টা লিংক ৰিজাল্টৰ সেই লিংক কেইটা মই ডিছক্ৰিপশ্যনত দি দিম তো যিমান জলদি তোমালোকে ফ'ল' কৰি ৰাখিবা সিমানে তোমালোকে নটিফিকেশ্যনটো পাই যাবা তো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা আৰু লাষ্টত এটা কথাই কওঁ তোমালোকে ৰিয়েল চেনেলবিলাক ফ'ল' কৰি ৰাখা যাতে ফিউচাৰত তোমালোকৰ হেল্প হয় ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে তোমালোকক ক'ব লগা আছিল